ঘৰত চুৰি হৈছে। ইতিমধ্যে মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পদাধিকাৰ বাবুকে ধৰি সেৱাবাহিনী লোকসকল আহিছিলে। আমাৰ যিটো 32 সংখ্যক কেন্দ্ৰীয় সমাৰোহ আছিলে তাৰ পৰিভ্ৰমণত তেওঁলোক আহিছিল। তালৈকে মাতিলে মই তালৈকে 12 বজাত ঘৰৰ পৰা ওলাই গৈছোঁ। আৰু আমাৰ ওচৰতে আমাৰ দাদা বীৰেণ বাছাৰ ঘৰত আজি নাম সামৰণি ভাদৰ মাহৰ নাম সামৰণি অনুষ্ঠান আছিলে। তালৈকে আমাৰ মোৰ পত্নী আৰু মোৰ ছোৱালীজনী প্ৰায় 2মান বজাত তেওঁলোক ওলাই গৈছিলে। আৰু 2মান বজাৰ পৰা 4মান বজালৈকে আমাৰ ঘৰত তলা লগোৱা আছিলে। সেইখিনি সময়ৰ ভিতৰতে ওপৰৰ চিলিং ভাঙি চোৰ ভিতৰত সোমায় আৰু গডৰেজৰ খুলি পেলাই ওপৰতে যিহেতু চাবিটো থাকে সম্ভৱ সেই চাবিটো দিয়ে খুলিছে নে ভাঙিয়ে দিছে সেইটো মই ধৰিব পৰা নাই এতিয়ালৈকে। মই ভালকৈ চোৱা নাই বাৰু। গডৰেজৰ ভিতৰৰ পৰা ছোৱালীজনীৰ তুলনি বিয়াত দিয়া প্ৰায় 1.5-2 লাখমান টকাৰ গহনা হ'ব, সোণৰ গহনা। সেই গহনাখিনি নিছে আৰু লগতে ঘৰ চলিবলৈ থোৱা 20,000 পৰা 22,000মান টকা অনুমানিক, কাৰণ সেই টকাটোৰ ইমান এটা হিচাপ নাথাকে, সেই টকাটো নিছে। আৰু লগতে ছোৱালীজনীৰ আলনাৰ পৰা কিছু তাই ব্যৱহাৰ কৰি থকা ফ্ৰক চৰকে আদি কৰি কিছুমান কাপোৰ লৈ গৈছে। সেইখিনিকেই কৈছে চিলিং ভাঙিছে। কেনেধৰণে প্ৰৱেশ কৰিলে কি হৈছে সেই কথাটো আমি এতিয়ালৈকে অনুমান কৰিব পৰা নাই। আৰু আৰক্ষীক ইতিমধ্যে জনোৱা হৈছে। আৰক্ষীসকলে মাত্ৰ ইয়াত প্ৰৱেশ কৰিছেহি আমাৰ ঘৰত আহি। মই আৰক্ষীকো সেইখিনি কথাই কৈ আহিছোঁ যে লিখিতভাৱে 2 পৰা 4মান বজাৰ ভিতৰতে হ'ব ঘটনাটো। সেইখিনি সময়ত আমাৰ মানুহ নাছিলে। বিশেষ মই একো অনুমান কৰিব পৰা নাই। তেনেধৰণে কাৰো ধৰৰ লগত মোৰ বেয়া পোৱা পুইও নাই। সকলো ঘৰত চুৰি হৈছে। ইতিমধ্যে মই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ পদাধিকাৰ বাবুকে ধৰি সেৱাবাহিনী লোকসকল আহিছিলে। আমাৰ যিটো 32 সংখ্যক কেন্দ্ৰীয় সমাৰোহ আছিলে তাৰ পৰিভ্ৰমণত তেওঁলোক আহিছিল। তালৈকে মাতিলে মই তালৈকে 12 বজাত ঘৰৰ পৰা ওলাই গৈছোঁ। আৰু আমাৰ ওচৰতে আমাৰ দাদা বীৰেণ বাছাৰ ঘৰত আজি নাম সামৰণি ভাদৰ মাহৰ নাম সামৰণি অনুষ্ঠান আছিলে। তালৈকে আমাৰ মোৰ পত্নী আৰু মোৰ ছোৱালীজনী প্ৰায় 2মান বজাত তেওঁলোক ওলাই গৈছিলে। আৰু 2মান বজাৰ পৰা 4মান বজালৈকে আমাৰ ঘৰত তলা লগোৱা আছিলে। সেইখিনি সময়ৰ ভিতৰতে ওপৰৰ চিলিং ভাঙি চোৰ ভিতৰত সোমায় আৰু গডৰেজৰ খুলি পেলাই ওপৰতে যিহেতু চাবিটো থাকে সম্ভৱ সেই চাবিটো দিয়ে খুলিছে নে ভাঙিয়ে দিছে সেইটো মই ধৰিব পৰা নাই এতিয়ালৈকে। মই ভালকৈ চোৱা নাই বাৰু। গডৰেজৰ ভিতৰৰ পৰা ছোৱালীজনীৰ তুলনি বিয়াত দিয়া প্ৰায় 1.5-2 লাখমান টকাৰ গহনা হ'ব, সোণৰ গহনা। সেই গহনাখিনি নিছে আৰু লগতে ঘৰ চলিবলৈ থোৱা 20,000 পৰা 22,000মান টকা অনুমানিক, কাৰণ সেই টকাটোৰ ইমান এটা হিচাপ নাথাকে, সেই টকাটো নিছে। আৰু লগতে ছোৱালীজনীৰ আলনাৰ পৰা কিছু তাই ব্যৱহাৰ কৰি থকা ফ্ৰক চৰকে আদি কৰি কিছুমান কাপোৰ লৈ গৈছে। সেইখিনিকেই কৈছে চিলিং ভাঙিছে। কেনেধৰণে প্ৰৱেশ কৰিলে কি হৈছে সেই কথাটো আমি এতিয়ালৈকে অনুমান কৰিব পৰা নাই। আৰু আৰক্ষীক ইতিমধ্যে জনোৱা হৈছে। আৰক্ষীসকলে মাত্ৰ ইয়াত প্ৰৱেশ কৰিছেহি আমাৰ ঘৰত আহি। মই আৰক্ষীকো সেইখিনি কথাই কৈ আহিছোঁ যে লিখিতভাৱে 2 পৰা 4মান বজাৰ ভিতৰতে হ'ব ঘটনাটো। সেইখিনি সময়ত আমাৰ মানুহ নাছিলে। বিশেষ মই একো অনুমান কৰিব পৰা নাই। তেনেধৰণে কাৰো ধৰৰ লগত মোৰ বেয়া পোৱা পুইও নাই। সকলো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।